নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ 44 অধ্যায়। আজি অধ্যায়ত আছে তাৰাৰ বিলাপ। বালিক ধনুধাৰী এজনে বধ কৰিলে আৰু বান্দৰবিলাকে বিভূতি হৈ চাৰিওফালে ভাগি ভুঁৱৰি গৈছে। এই বাৰ্তা কিষ্কিন্ধ্যাৰ পালত সকলোৰে মনত আতংক হ'ল। ইয়াকে দেখি তাৰাই নিজৰ সুখ আঁতৰাই থৈ ৰাণী হিচাপে প্ৰজাবিলাকক অভয় দিলে। তেওঁ ক'লে, আজিলৈকে তোমালোকে ৰজাৰ আগৰণুৱা হৈ যুদ্ধলৈ গৈছিলা। এতিয়া তেন্তে ভয়ত পলাইছা কিয়? তোমালোকৰ ভয় নাই। ৰামে মোৰ স্বামীক বধ কৰিলে দেউৰক ৰজা কৰিবৰ অভিপ্ৰায়হে। তোমালোকৰ জীৱন বিপন্ন নহয়। তোমালোকৰ কেৱল শাসনকৰ্তা সালসলনি হ'ব, ইমানেই মাথোন। তোমালোকে ভয়ত নপলাবা। বালি শুই থকা ঠাইলৈ তাৰা যাব খোজোতেই বান্দৰবোৰে বাধা দি ক'লে, আমি কুমাৰ অংগদক ৰজা পাতিম আৰু দুৰ্গ নিৰাপদে ৰাখিম। সুগ্ৰীৱ আৰু তেওঁৰ মিত্ৰ বিপক্ষে আমি চহৰখনক ৰক্ষা কৰিম। তাৰাই ক'লে, মোৰ স্বামীৰ তিৰোধান হ'ল, এতিয়া মোক একো নালাগে। এইদৰে কৈ তেওঁ পোনে পোনে ৰাম লক্ষ্মণ থকাৰ ঠাইলৈ গ'ল। বালিক আহত হৈ পৰি থকা দেখা পাই তাৰাক শোকে খুন্দা মাৰি ধৰিলে। তেওঁ প্ৰথমতে উচুপিলে, পিছত কান্দিবলৈ ধৰিলে। তেওঁ আহত স্বামীক সাৱটি ধৰি ক'লে, হে বীৰ, আপুনি কিমান বীৰক মাটিত শয্যাশায়ী কৰিছিল আৰু আজি নিজেই শয্যা গ্ৰহণ কৰিলে। মোক অকলশৰে এৰি কলৈ যায় প্ৰভু? বালিৰ পুত্ৰ অংগদ সেই ঠাইত উপস্থিত হ'ল। সুগ্ৰীৱে এই দৃশ্য দেখি অতিশয় অনুতাপ কৰিলে আৰু তেওঁ ভাবিলে যে তেওঁৰ কাৰণেই এই বিপদ ঘটিল। তেওঁ অনুশোচনা আন্তৰিক, কিয়নো পুৰণি বন্ধুৰ ওপৰত লোৱা প্ৰতিশোধৰ ফলত তিক্ততা আৰু সুখ মাথোন উপজে। আনকি বিজয়ৰ ক্ষন্তেকীয়া গৌৰৱো ছাই হৈ উৰি যায়। কাম আৰু ক্ৰোধত বুদ্ধি নষ্ট হোৱাৰ পিছত আমাৰ ভিতৰত কিমানজনে এই কথা উপলব্ধি কৰে? তাৰাই মাটিত বাগৰি বাগৰি বিলাপ কৰিলে, হে স্বামী দেৱতা, অংগদক পিতৃহীন আৰু মোক অনাথিনী কৰি চিৰ প্ৰবাসলৈ গমন কৰিলে। হে বীৰ। হনুমানে তাৰাক প্ৰবোধ দি মনত সান্তনা দিবলৈ যত্ন কৰিলে। মৃতকসকলে স্বৰ্গত ঠাই লৈগৈ মহাৰাজৰ কাৰণে কিয় শোক কৰিছে? অংগদক যথাসময়ত ৰাজপাটত বহুৱাই আমি আনন্দ কৰিম। এতিয়া অংগদক প্ৰতিপাল কৰাটোহে আমাৰ কৰ্তব্য। মহাৰাজৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সময় উপস্থিত হ'ল। তাৰাই উত্তৰ দিলে, এতিয়ালৈকে মই ভ্ৰূক্ষেপ নকৰোঁ। সুগ্ৰীৱে ক্ৰিয়া কৰক আৰু অংগদৰ প্ৰতিপাল কৰক। মই কি কৰিব লাগে? 1000 অংগদো মোৰ মনত স্বামীৰ সমান হ'ব পাৰিবনে? মোৰ স্বামীৰ লগত মই যমপুৰীত প্ৰৱেশ কৰিম, তাতেই মই শান্তি পাম। ইমান পৰে অচেতন হৈ থকা বালিয়ে শেষবাৰলৈ চকু মেলি চাই সুগ্ৰীৱক ক'লে, ভাই, আমি দুয়ো বন্ধুভাৱে সুখেৰে ৰাজ্য শাসন কৰিব পাৰিলোহেঁতেন। কিন্তু ইমান সজ্ঞান আৰু সুখ আমাৰ ভাগ্যত নাছিল। তোমাতকৈ মোৰ গাত দুখৰ মাত্ৰা অধিক, কিন্তু সেই কথা কোৱা এতিয়া সময় নহয়। ইয়াৰ পিছত তুমি ৰাজ্য শাসন কৰিবা। মোৰ আৰু তাৰাৰ স্থানাধিকাৰ আদৰেৰে পুত্ৰ অংগদক তোমাৰ হাতত সঁপি দিলোঁ। অংগদ তোমাৰ নিচিনা বিক্ৰমশালী যোদ্ধা। তাৰ প্ৰতি পিতৃস্বৰূপ হবা আৰু তাক স্নেহেৰে প্ৰতিপালন কৰিবা। তোমালৈ মোৰ ইমানেই অনুৰোধ। তাৰা নিৰ্দোষী আৰু স্নেহাসক্তা ভাৰ্যা। তেওঁৰ প্ৰতিও মৰমীয়াল হবা। তেওঁ দূৰদৰ্শিনী আৰু জ্ঞানী। তেওঁ বাক্য সততে ফলিয়ায়। কোনো বিষয়ত তেওঁ পৰামৰ্শ দলিয়াই নেপেলাবা। এয়া লোৱা, ইন্দ্ৰই দিয়া মালাধাৰ গুপ্ত শক্তিৰে সৈতে তুমি ধাৰণ কৰা। মোৰ আয়ুস অন্ত পৰিল, অসন্তোষ আঁতৰিল, সুখী হোৱা। এইদৰে উদাৰ চিত্তে বালিয়ে সুগ্ৰীৱক আশীৰ্বাদ দিলে। বালিয়ে অংগদকো এইদৰে উপদেশ দিলে, সুগ্ৰীৱ এতিয়া তোমাৰ ৰজা। তেওঁ অনুগত হবা আৰু ধৈৰ্য আৰু স্নেহেৰে তেওঁক সেৱা কৰিবা।
কুঠাৰেৰে গুৰি কাটি পেলোৱা বনৰীয়া গছত ফুলি থকা লতাই মেৰিয়াই থকাৰ দৰে তাৰাই বালিক সাৱটি ধৰি মাটিত বাগৰি পৰিছিল। নীলে আলফুলকৈ হেলপাত বালিৰ বুকুৰ পৰা উলিয়াই আনিলে। আহত হোৱা ঠাইৰ পৰা ততালিকে হুলুকা হুলুকে তেজ বৈ আহি ডোঙা বান্ধিলে। বালিৰ প্ৰাণবায়ু উৰি গ'ল। তাৰাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তেওঁ বিলাপৰ হৃদয় বিদাৰক সুৰ তুলি অংগদক ক'লে, শেষবাৰলৈ পিতাৰাক সেৱা কৰা। হে প্ৰভু, আপোনাৰ প্ৰিয় পুত্ৰই আপোনাৰ চৰণত পৰিছে, আপুনি তাক এষাৰ কথা নক'বনে? হায় হায়, মই বিধৱা হ'লো, সি অনাথ হ'ল। এই দৃশ্যই সুগ্ৰীৱৰ অন্তৰত তীব্ৰ আঘাত কৰিলে। তেওঁ ভাবিলে, কামনাৰ পৰ্চনাত মই গুহাৰ দুৱাৰ বন্ধ কৰি মোৰ অগ্ৰজক তাত আবদ্ধ কৰি থৈ আহিলোঁ। তাৰ পিছত তেওঁ সম্পদ গ্ৰাস কৰি ভোগ কৰিলোঁ। মই কিমান পাপী। সুগ্ৰীৱে বিলাপ কৰি ক'লে, মোৰ যদি মহাপাপ হৈছিল তথাপি তেওঁ মোক বধ নকৰিলে। তেওঁ মোক দূৰ কৰি দিলে যদিও মোৰ প্ৰাণ নবধিলে। কিন্তু মই তেওঁক বধ কৰিবলৈ চক্ৰান্ত কৰিলোঁ আৰু সেইমতে কৃতকাৰ্য হ'লোঁ। মোৰ সমান পাপী পৃথিৱীত নাই। তথাপি তেওঁ শেষ নিশ্বাস পেলাওঁতে ৰাজপাট আৰু ইন্দ্ৰই দিয়া শক্তিমন্ত মালাধাৰ মোকেই দি থৈ গ'ল। তেওঁ প্ৰকৃততে মহান। মোৰ বীৰ অগ্ৰজক বধ কৰাই মই নিকৃষ্ট জনম লৈ থাকোঁ কিয়? পেটত ভয় আৰু সংশয় লৈ ৰাম লাহে লাহে বিলাপ কৰি থকা তাৰাৰ কাষলৈ গ'ল। তাৰাৰ মুখত তিলমানো খঙৰ চিন নাই। তেওঁ স্বামী সন্তাৰ প্ৰতি যি বাক্য প্ৰয়োগ কৰিলে সি প্ৰকৃততে বীৰ পত্নীৰ যোগ্য। তাৰাই ক'লে, হে বীৰ, আপুনি যি অস্ত্ৰেৰে মোৰ স্বামীক বধ কৰিলে তাৰে মোক বধ কৰি স্বামীৰ কাষলৈ পঠাওক। স্বৰ্গতো স্বামীয়ে মোৰ বিনে সুখী নহ'ব। এইটো পাপ হ'ব বুলি ভয় নাখাব। স্বামী স্ত্ৰী মিলন কৰোৱাটোৱে পুণ্যৰ কাম। ইয়াৰ দ্বাৰাই কৃতঘ্নভাৱে মোৰ স্বামীক বধ কৰাৰ পাপ প্ৰক্ষালন হ'ব। তাৰাই ৰামৰ আগত ক্ৰোধ সম্বৰণ কৰি ধৈৰ্য্যৰে অৱস্থাৰ বশ মানিছিল। ইয়াৰ দ্বাৰাই তেওঁ অংগদৰ হকে উত্তম ব্যৱস্থা মাথোন কৰিছিল আৰু অংগদৰ প্ৰতি সকলোৱে দয়া আৰু সহানুভূতি আকৰ্ষণ কৰাইছিল। যথাৰীতি বালিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল। স্নানৰ অন্তত সুগ্ৰীৱক ৰজা আৰু অংগদক যুৱৰাজ পতা হ'ল।